সপোন দেখিছিল সি ভগৱান কিমান যে নিষ্ঠুৰ নিমিষতে সপোনবোৰ শেষ হৈ গ'ল তাৰ ধ্বংস হৈ গ'ল এখন ঘৰ শেষ হৈ গ'ল অজস্ৰ ধন সম্পত্তি নিথৰুৱা হৈ গ'ল এটি পৰিয়াল নিয়তিৰ কি যে লীলা কেতিয়াবা সপোনৰ মাজতে সপোনত নভবা ঘটনা ঘটি যায় এয়া নলবাৰী জিলাৰ মুকালমুৱা সত্তেমাৰী গাঁৱৰ দীপৰঞ্জন তালুকদাৰ পখিলা খেদাৰ বয়সত দৃষ্টিহীন হ'ল দীপৰঞ্জন ভয়ংকৰ পথ দুৰ্ঘটনাত দৃষ্টিশক্তি হেৰুৱাব লগা হৈছিল দীপৰঞ্জনে সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ অৱস্থাতে এটা দুৰ্ঘটনা হৈছিল দীপৰঞ্জনৰ ভাঙি চুৰমাৰ হৈ গ'ল পঢ়ি শুনি ডাঙৰ মানুহ হোৱা সপোন 2012 চনৰ এটা অভিশপ্তৰ দিনত এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছিল ঘৰৰ পৰা এখন টেম্পু গাড়ীৰে মুকালমুৱালৈ গৈ থকাৰ অৱস্থাতে দুৰ্ঘটনাত পতিত হয় দীপৰঞ্জন আৰু আহত হৈছিল গুৰুতৰভাৱে পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছে চিকিৎসকৰ অপ্ৰাণ চেষ্টাত দীপৰঞ্জনৰ জীৱন ৰক্ষা পৰিছিল যদিও চিৰৰ দিনৰ বাবে হেৰুৱাব লগা হৈছিল দৃষ্টিশক্তি কৃষক পিতৃ মহেন্দ্ৰ তালুকদাৰে পুত্ৰৰ দৃষ্টি ঘূৰাই আনিবলৈ ঘৰৰ পোহনীয়া জন্তুকে ধৰি মাটি সম্পত্তি বিক্ৰী কৰি গুৱাহাটীৰ লগতে দেশৰ কেইবাখনো চহৰত চিকিৎসাৰ বাবে লৈ গৈছে কিন্তু টকাৰ অভাৱত চিকিৎসা আধাতে সামৰি পুত্ৰক ঘৰলৈ উভতাই আনে দৰিদ্ৰ পিতৃয়ে আনহাতে 2 বছৰ পূৰ্বে পিতৃও দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছে সেই দিন ধৰি আজি 12 বছৰে কেৱল মাত্ৰ ধনৰ অভাৱতে উপযুক্ত চিকিৎসাৰ বাবে বঞ্চিত হৈ আজিও পৃথিৱীৰ পোহৰ দেখিবলৈ পোৱা নাই দীপৰঞ্জনে দীপৰ মনত এটাই আশা উপযুক্ত চিকিৎসা পালে হয়তো চকু দুটা পুনৰ ঘূৰাই পাব পৃথিৱীৰ পোহৰ চাবলৈ মনত হেঁপাহ পুহি ৰখা দীপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা বিচাৰিছে সহায় মুখ্যমন্ত্ৰী মহোদয়ক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যেন তেখেতে মোক উন্নত চিকিৎসা কৰি বাহিৰলৈ নি হ'লেও যেন মোক আকৌ পুনৰ সুস্থ কৰি দিয়ে আনহাতে কোনো হৃদয়ৱান লোকে পৰিয়ালটোক চিকিৎসাৰ বাবে আৰ্থিক যদি সহায় কৰিব বিচাৰিছে তেন্তে লখৰাস্থিত বেংক অফ ইণ্ডিয়া একাউণ্ট নম্বৰ 50310510001261 আৰু UPI নম্বৰ BKID 00050003 যোগে সহায় কৰিব পাৰিব অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰিব 9394857077 নম্বৰত মই মাতৃ হওঁ এই ল'ৰাটো গাড়ী এক্সিডেণ্টেদি চকুৰ দৃষ্টিশক্তি হেৰাইছে আৰু হাতাখন কঁপে এতিয়া মই বাহিৰত নিব পৰা নাই আগতে বহুত ট্ৰিটমেণ্ট কৰিছোঁ নেপাল পৰ্যন্ত নিছোঁ গুৱাহাটীতো ট্ৰিটমেণ্ট কৰিছোঁ বহুত এতিয়া মই ল'ৰাটোক ঘৰত ৰাখিবই নোৱাৰোঁ সিৰো ঘূৰিব ফুৰিবৰ ইচ্ছা যায় মই এতিয়া কি কৰোঁ মোৰ উপায় নাই মই দিন ৰাতি চকুৰ পানী মোচাওঁতে যায় মই অনুৰোধ কৰিলোঁ মহোদয়ক লগে যেন বাবুক বাহিৰত নি এইখিনি চকুৰ দৃষ্টিশক্তিখিনি ঘূৰাই আনে তাৰে কাৰণে মই অনুৰোধ কৰিলোঁ আগতে ভালে আছিলোঁ তেতিয়া স্কুলত পঢ়িও আছিলোঁ কিন্তু মই 11 বছৰ বয়সত এদিন গাড়ীত উঠিছিলোঁ উঠোঁতে পিছমুৱাকৈ পৰিলোঁ পকা ৰাস্তাত পৰি তেতিয়াৰ পৰা মই দৃষ্টিশক্তি হেৰুৱাইছোঁ আৰু দৃষ্টিশক্তি হেৰুৱাৰ পিছত মোৰ দেউতাই সাধাৰণ এজন কৃষক যদিও মোক GMCত মেডিকেল ভৰ্তি কৰে তাত ICUত 18 দিন আছিলোঁ আৰু চিভিলত 12 দিন আছিলোঁ কিন্তু এইবোৰ সকলোবোৰ ঠিক হ'ল কিন্তু মোৰ দৃষ্টিশক্তি তেতিয়াৰ পৰা নাই
আৰু এই হাতখনো কপি আকৌ ল'ব নোৱাৰোঁ আৰু এতিয়া আকৌ ট্ৰিটমেণ্টো কৰিব পৰা নাই। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যেন তেখেতে মোক উন্নত চিকিৎসা কৰি বাহিৰলৈ নি হ'লেও যেন মোক আকৌ পুনৰ সুস্থ কৰি দিয়ে, সেয়া মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। নিউজ ডেস্ক খবৰ.com